ডিলিমিটেশন দেখি আছে ভিডিঅ'টোত দেখিলো তেখেত হ'ল তামিলনাডুৰ চিফ মিনিষ্টাৰ এম.কে. ষ্টেলিন। তেখেতে কি আছিলে কিছুমান কাগজ পুৰি আছিলে। এইবিলাক হ'ল ডিলিমিটেশ্যন আৰু উমেন্স ৰিজাৰ্ভেশ্যন বিল ইন পাৰ্লিমেণ্টৰ বিল হয়। মেইনলি 3টা বিল প্ৰেজেণ্ট কৰিছিলে, সেই বিলখিনি পুৰি দিছে। বাট most importantly, the debate চলি আছে or controversy চলি আছে ডিলিমিটেশ্যন আৰু উমেন্স ৰিজাৰ্ভেশ্যন বিল। ডিলিমিটেশ্যন এটা বেলেগ চেপ্টাৰ আৰু উমেন্স ৰিজাৰ্ভেশ্যন বিল এটা বেলেগ চেপ্টাৰ, কিন্তু উমেন্স ৰিজাৰ্ভেশ্যন বিল ডিলিমিটেশ্যনৰ লগত কানেক্টেড। কেনেকে কানেক্টেড আমি পিছত কম। এতিয়া আমি সৰল ভাষা সৰল লেংগুৱেজত আমি বুজিবলৈ ট্ৰাই কৰিম কি ডিলিমিটেশ্যন মানে কি। ডিলিমিটেশ্যন হ'ল আপোনাৰ ৰিড্ৰয়িং অফ বাউণ্ডাৰীজ অফ লোকসভা, মানে যোনবিলাক বাউণ্ডাৰীজ আছে লোকসভা সেইবিলাক চেঞ্জ কৰা অৰ অল্টাৰ কৰা। এতিয়া লোকসভা মই এনেকে ভাবি লৈছো কি আপোনালোকে ইলেকশ্যনৰ বিষয়ে একো নাজানে আৰু জাষ্ট জানে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ হয় আৰু নৰেন্দ্ৰ মোদী বিজেপি হয় আৰু আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হয়, নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হয়। এই দুটা বস্তুৱে জানে। তেনে নেক্সট শ্লাইডত চাব লাগিব আপুনি আমাৰ লোকসভা ইলেকশ্যনছ হয়। লোকসভা ইলেকশ্যনছ কিয় হয়? লোকসভা ইলেকশ্যনছ আপোনাৰ PM প্ৰাইম মিনিষ্টাৰ অফ এ কাণ্ট্ৰি চিলেক্ট হ'বলৈ হয়। তাত চিটছ থাকে 543টা চিটছ। গোটেই ইণ্ডিয়াখন 543টা চিটছত ডিভাইডেড থাকে। কিছুমান দেখিছে আপোনাৰ গুজৰাটত 26টা চিটছ, আমাৰ অসমত 14টা চিটছ, তেনেকে ডিভাইডেড থাকে। এতিয়া এই লাষ্ট ইলেকশ্যনটো হৈছিলে 2024ত। 2024ত কি হ'ল 543 চিটছৰ কাৰণে ইলেকশ্যন হ'ল। তাৰ বিজেপি গভৰ্ণমেণ্টে জিকিলে 240 চিটছ। কিন্তু ইয়াত এটা কথা মেনশ্যন কৰিব লাগে, যিকোনো পাৰ্টীয়ে গভৰ্ণমেণ্ট এখন ফৰ্ম কৰিবলৈ মিনিমাম চিটছ লাগে আপোনাৰ 272টা চিটছ, যোনটো 2024ত এটেইন নকৰিলে বিজেপি। কি কৰিলে তেখেতে দুটা পাৰ্টি এলায়েন্স ললে 224 চিটছত। এটা হ'ল তেলেগু দেশম আৰু হ'ল জনতা দল। তেতিয়া তেওঁলোকৰ চিটছ কিমান হৈ গ'ল 293টা চিটছ। তেনেহলে সেইটো এক্সেছ কৰিলে মিনিমাম চিটছটো লাগে আপোনাৰ 272, কিন্তু তেওঁলোকে কৰিলে 293 চিটছ। তেনেহলে বিজেপিয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰিলে এলং উইথ কোলিশ্যন গভৰ্ণমেণ্ট দুটা পাৰ্টীয়ে। এতিয়া এইটো বিজেপি গভৰ্ণমেণ্ট বুলি কেতিয়াও নকয়, আপুনি চাব সদায় কয় নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স NDA পাৰ্টি। চ' সেইটো কয় লোকসভা। এতিয়া চাব এটা অবজাৰ্ভেশ্যন কৰিব, উত্তৰ প্ৰদেশত আপোনাৰ চিট আছে 80টা চিট, মধ্যপ্ৰদেশত আছে 29টা চিট, মহাৰাষ্ট্ৰত আছে 48টা চিট। চ' আমি জানো কি মধ্যপ্ৰদেশ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ এ কাণ্ট্ৰি, কিন্তু তাত আছে 29টা চিট। উত্তৰ প্ৰদেশত যোনটো লাৰ্জেষ্ট নহয় তাত আছে 80টা চিটছ, অলমষ্ট টুৱাইচতকৈ ডাবল আছে। কিয়? The reason is যোনটো এই 543টা চিটছ এলকেট কৰে গোটেই ভাৰতবৰ্ষত, সেইটো থ্ৰু পপুলেশ্যন দি কৰে। ইয়াত পপুলেশ্যন বহুত আছে, উত্তৰ প্ৰদেশ বিহাৰত ইয়াত পপুলেশ্যন বহুত আছে কাৰণে ইয়াত চিটছ বেছি। এইটো চাব এই বেল্টটোত যোনটো নৰ্দাৰ্ণ বেল্ট হয়, নৰ্দাৰ্ণ বেল্ট তাত আছে পাঞ্জাৱ, হাৰিয়ানা। আকৌ হাৰিয়ানাটো এক্সাম্পল লওঁ 10টা চিট আছে, স্পেচ এই কণে। আৰু আপোনাৰ অৰুণাচল প্ৰদেশত আছে অনলি 2টা চিটছ। ইন কম্পেৰিজন চাব অৰুণাচল প্ৰদেশৰ যোনটো ভলিউম অফ লেণ্ড সেইটো বহুত আছে, ভলিউম অফ এৰিয়া সেইটো বহুত আছে, হাৰিয়ানাত কম আছে। চ' এই বেল্টটোত আপোনাৰ পপুলেশ্যন বহুত ইনক্ৰিজ আছে, বেছি আছে, সেইকাৰণে চিটছ বেছি আছে। সেইটোৱে ডিষ্ট্ৰিবিউশ্যনৰ মেইন মোটো 543 ইণ্ডিয়ান লোকসভা আৰু চাউথত কম আছে। এইটো হ'ল ইণ্ডিয়াৰ লোকসভা পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি। কেনেকে ডিভাইড হয়, এইকেইটা ইলেকশ্যন কেতিয়া হয়, এভৰি 5 yearsত হয়। নেক্সট ইলেকশ্যন কেতিয়া হ'ব 2029ত। এতিয়া গভৰ্ণমেণ্ট কাৰ ফৰ্ম আছে NDA, তাৰ 40টা চিটছ কাৰ আছে বিজেপি। নাও নেক্সট আগৰ শ্লাইডটো চাওঁ। এইটো হ'ল ৰিড্ৰয়িং অফ হেৰি। এতিয়া যেতিয়া ৰিড্ৰয়িং বুলি ক'লে তেতিয়া ক'লে কি মানে এই যোনটো এৰিয়াবিলাক থাকে তাৰ চিটছ বিলাক কাৰোবাৰ বঢ়াই দিব, কাৰোবাৰ কমাই দিব, তেনেকুৱা কৰিব। যেনেকে উত্তৰ প্ৰদেশৰ পপুলেশ্যন বাঢ়ি গ'ল, ৰিড্ৰয়িং, সেইখন ডিলিমিটেশ্যন 80 পৰা 120 কৰি দিব, তেনেকুৱা। তাৰপিছত কিছুমানৰ পপুলেশ্যন কমি গৈছে, যেনেকে এইফালে তেলেংগানা চাব কমি গৈছে, তেনেহলে কি কৰিব কমাই দিব 15, তেনেকুৱা ৰিডিষ্ট্ৰিবিউশ্যন কৰি দিব। এইটো হয় ডিলিমিটেশ্যন। এতিয়া আমি যাওঁ নেক্সট
current status of seats froze based on 1971 census. আকৌ এখন মেপলৈ আহিলো ইয়াত কি কৈছে 1971ত 1971ত যিমান seats আছিলে কিমান seats আছিলে আপোনাৰ 543 সেইটো ফ্ৰোজ কৰি দিলে মানে সেইটোৱে হ'ব আৰু 1971 পৰা এতিয়ালৈকে সেম seats আছে একো চেঞ্জ হোৱা নাই কিয় এই ৰিজনটো নেক্সট স্লাইডত আহিব ফাৰ্ষ্টত গম পাওঁ কি কনষ্টিটিউচনেল আৰ্টিকলছ মানে কোনটো আৰ্টিকল এতিয়া আমি ডিলিমিটেশনটো মানে কৰিব নোৱাৰো কিবা এটা আৰ্টিকল কিবা এটা কনষ্টিটিউচনত মেনশন থাকিব লাগিব কি এইটো আৰ্টিকলৰ মতে উত্তৰ প্ৰদেশত 80টা সিট দিম এইটো আৰ্টিকল মতে বিহাৰত 40টা সিট দিম এইটো আৰ্টিকল মতে আসামত 14টা সিট দিম সো এইটো বহুত ইম্পৰ্টেন্ট এক্সাম পইণ্ট অফ ভিউ আৰ্টিকল 82 of the parliament delimitation every census এটা সেন্সাস কেতিয়া হয় সেন্সাস সদায় 10 ইয়াৰ্ছৰ মূৰে মূৰে হয় 1971ত হল 1981ত হল 1991ত হল 2000ত হল 2001ত হল 2011ত হল Now 2021ত নহল 2021ত কিয় নহল কিয় কি কোভিড আছিল এটা কেতিয়া হৈ আছে 2026 27 হৈ আছে তাৰপিছত আৰ্টিকল 171 ৰ ৰিএডজাষ্টমেন্ট ষ্টেট এছেম্বলি মানে আমাৰ যোনটো 126 টা অকমান আগত ইলেকশ্যন হৈ গ'ল তাৰপিছত আৰ্টিকল 330 মেণ্ডেটৰী সিটছ ৰিজাৰ্ভ ফৰ SC and ST SC আৰু ST ৰিজাৰ্ভেশ্যনৰ কাৰণে মেণ্ডেটৰী থাকিব some percent of seats তাত ৰিজাৰ্ভ থাকিব এতিয়া আমি কওঁ ফ্ৰোজ কি হ'ল আমি ফাৰ্ষ্ট স্লাইডটোত চালো ফাৰ্ষ্ট স্লাইড মানে আপোনাৰ এইটোত চালো seats froze based on 1971 census এতিয়া আমি এনসাৰটো দিম কিয় ফ্ৰোজ হ'ল 1971ত যেতিয়া 543 টা সিটস থাকে এটা 19 নেক্সট ডিলিমিটেশন যোনটো হ'ব লাগিছিলে 1981ত কিন্তু 1981ত নহল কিয় নহল কিয় কি তাৰ আগত 42nd amendment act হৈ গ'ল 1976 ইয়াৰ মাজতে হৈ গ'ল 1971ৰ আৰু 1981ৰ মাজতে হৈ গ'ল 1976 42nd amendment টো মিনি কনষ্টিটিউচন বুলি কয় কিন্তু বহুত বস্তু চেঞ্জ হৈছে এটা ইয়াত লিখা আছে ফোৰ্স টু প্ৰমোট পপুলেশ্যন কন্ট্ৰোল প্ৰমোট পপুলেশ্যন কন্ট্ৰোল আৰু এটো চেঞ্জেছৰ কি ডিফাৰেন্স আছে মানে এতিয়া যদি 1981ত আকৌ মেপখনলৈ যাওঁ এতিয়া 1971ত যোনটো সিট পেলাক মানে ডিভাইডেড হৈছিলে উত্তৰ প্ৰদেশত 80 থাকিব আৰু তামিলনাডু এক্সাম্পলটো লৈ লওঁ তামিলনাডুত এক্সাম্পলটো 39 এতিয়া 71ত এনেকে সিটটো ডিস্ট্ৰিবিউট আৰু ডিভাইডেড হৈ গ'ল 1971ত এতিয়া যেতিয়া 1981 পালেহি 81 পালেহি তেতিয়া কি হ'ল পপুলেশ্যনটো ইনক্ৰিজ হ'ল এতিয়া উত্তৰ প্ৰদেশৰ পপুলেশ্যন বেছিকে ইনক্ৰিজ হ'ল সিহঁতে নিয়মমতে 120 টা সিটস পাব 120 টা সিটস পাই যাব লাগে আৰু তামিলনাডু বেছিকে ইনক্ৰিজ নহল সিহঁতে 5টা মান বাহিল তেতিয়া কি হ'ল 45 টা তেতিয়া এটা এমাউন্ট মানে উত্তৰ প্ৰদেশৰ যোনটো পলিটিক্যাল সিনাৰিও চেঞ্জ কৰিব লাগে বা ৰিপ্ৰেজেন্টেশন পাৰ্লিমেন্টত বহুত বেছি থাকিব 120 ইন্ডিভিজুৱেলছ যোনটো উত্তৰ প্ৰদেশৰ পৰা সিলেক্ট হ'ব তেওঁলোক পাৰ্লিমেন্টত বহি থাকিব আৰু যোনটো তামিলনাডু 45 অনলি গুটি তামিলনাডুখন ৰিপ্ৰেজেন্ট কৰিব সিহঁতে পাৰ্লিমেন্টত বহিব অনলি 45 টা ৰিপ্ৰেজেন্ট কৰিব হেতু কাৰণে পপুলেশ্যন কন্ট্ৰোলৰ কাৰণে এটা স্কিম দিলে কি তোমালোক এটো ডিফ্ৰিজ কৰি দিও 1971 কে 543 টা সিটস ৰাখো আৰু তোমালোকে কন্ট্ৰোল কৰা স্কিম দিয়া পিছত আমি চেঞ্জ কৰিম যেটা কন্ট্ৰোল হ'ব মানে পাৰ্লিমেন্টৰ এটোই কথা আছিল কি উত্তৰ প্ৰদেশ বিহাৰ এনেকুৱা যোনটো লিটাৰেসি ৰেট বহুত কম আৰু তামিলনাডু কেৰালা কৰ্ণাটকা ইহঁতৰ বেছি ভাবিছিলে কি যোনটো মানে ডিফ্यूज কৰি দিও পিছলে উত্তৰ প্ৰদেশ বিহাৰো চেঞ্জ কৰিব স্কিম চাহিব হেই হ'ব কিন্তু হেতু পাৰ্লিমেন্টৰ গৱৰ্ণমেন্টৰ ফেইলিয়ৰ আছিল এটা নেক্সট আকৌ চাও তাৰপিছত আকৌ এটা এমেন্ডমেন্ট হ'ল এমেন্ডমেন্টটোৱে 84th amendment 2001 to extended fees to 2026 প্ৰথমতে যোনটো 42nd amendment হ'ল 1976 ত হেতু 2001 লৈকে হ'ল
তাৰপিছত 84th এমেণ্ডমেণ্টটো 26ত হ'ল এতিয়া হঠাতে যে 26ত যে ডিলিমিটেশ্যন বিলৰ কথা আহিল এইটো হঠাতে অহা নাই কিয় এক্সটেণ্ডেড 26 লৈকে আছিলে সেইকাৰণে এইটোৰ ওপৰত এটা টপিক এটা ৰিচাৰ্চ বা এটা ডিছকাশ্যন হ'বই লাগিব সেইকাৰণে এইটো 2026টো প্ৰেজেণ্ট কৰিছে ডিলিমিটেশ্যন বিল এতিয়া মানুহে বিজেপিক কৈ আছে কি বিজেপি এইটো কাৰণে কৰি আছে কিছুমান সেলফ মোটিভ থাকিব পাৰে কিন্তু এইটো 2026ত যদি কংগ্ৰেছো থকা হতেন পাৱাৰ তেতিয়া তেওঁলোকেও এইটো প্ৰেজেণ্ট কৰিবই লাগিল হয় কিয় এইটো 2026 লৈকেহে এক্সটেণ্ডেড আছিলে তাৰপিছত কিবা এটা চেঞ্জ হ'বই লাগিব Now 87 amendment কি হ'ল boundaries can change যোনবিলাক ষ্টেটৰ আছে সেইবিলাকৰ ষ্টেটৰ বাউণ্ডাৰীজ বিলাক অকণমান চেঞ্জ কৰিব পাৰিব কিন্তু চিট কিটা ডিফাৰেন্স নহয় চিট কিটা 543 চিটছে থাকিব So next slide যাও So why now to answer to হৈ গ'ল কিয় 2026ত এইটো এটা ডিসকাশন হ'বই লাগিব কিয় এইটো 84th amendmentত এইটো 2001 পৰা এক্সটেন্ড কৰিছিলে 2026ত আৰু এটা কি হৈছে আমাৰ পপুলেশ্যন ইনক্ৰিজ হৈ গৈ আছে যেতিয়া 1971ত 55 crore পপুলেশ্যন আছিল এপ্ৰক্স আৰু এতিয়া পপুলেশ্যন আছে 142 crore 2026 এতিয়া আমাৰ এটা এমপিয়ে কি কৰি আছে 25 lakhs of people মানে উত্তৰ প্ৰদেশৰ যদি এটা মানে এক্সাম্পল লোৱা যায় এটা এমপিয়ে 25 lakhs ৰিপ্ৰেজেন্ট কৰি আছে আৰু ইউকে যিটো ইউনাইটেড কিংডম এটা মেম্বাৰ অফ পাৰ্লিমেণ্টে 1 lakh people মই এটা স্মল সৰু এক্সাম্পল এটা দিব যাওঁ Suppose এটা ক্লাছত ক্লাছ 5ত এলপি স্কুলত ক্লাছ 5ত এলপি স্কুলত 100টা ষ্টুডেন্ট আছে তাৰ কাৰণে টিচাৰ আছে আপোনাৰ শিক্ষক আছে 10টা তেনেহলে আৰু এটা আছে 100টাই বেলেগ এখন স্কুলত তাৰ আছে টিচাৰ আছে আপোনাৰ 2টা সো এই প্ৰতিটো টিচাৰৰ হাতত 10টা ষ্টুডেন্টকে পৰে 1:10 মানে এটা টিচাৰে 10টাৰ ষ্টুডেন্টৰ কথা শুনিব প্ৰবলেম সলভ কৰিব কিবা সলিউশন লাগে যদি সলিউশন দিব আৰু এই সেকেন্ড সিচুৱেচনটোৱে দুটা টিচাৰে তেনেহলে 100টা ষ্টুডেন্টৰ পঢ়াই আছে বা 2:1:50 হ'ব মানে এজন টিচাৰে 50টা ষ্টুডেন্টৰ ভৱিষ্যত বনাই আছে যদি কিবা কোৱেশ্চন সুধে তেনেহলে সেই দুটা টিচাৰে প্ৰবলেমটো সলভ কৰিব লাগিব এতিয়া আপুনি ভাবক কোনজন ল'ৰা-ছোৱালী ডেভেলপ বেছি হ'ব obviously situation 1 ডেভেলপ বেছি হ'ব কিয়কি এজন টিচাৰে 10টা ষ্টুডেন্টকহে চাব লাগে আৰু ইয়াৰ ডেভেলপমেন্ট একদমেই নহব কিয়কি 50টা ষ্টুডেন্ট এজন টিচাৰে কেনেকে চাব কেনেকে শুনিব কেনেকে সলিউশন দিব সিমিলাৰ এসপেক্ট এই এক্সাম্পলটো হৈ আছে এটা 25 লাখ পিপল এটা এমপিয়ে কেনেকে শুনিব কথা কেনেকে ৰিপ্ৰেজেন্ট কৰিব এটা কথা কৈ দিও যোনটা লোকসভা সিলেক্ট হয় ইলেক্ট হয় আমি কৰো the people of the nation elects তেনেহলে তেওঁলোক আমাৰ ৰিপ্ৰেজেন্টেটিভ আমি কি প্ৰবলেম ফেস কৰি আছো সেই পাৰ্লিমেন্টত ডিসকাস হ'ব বিল হ'ব তাৰ ওপৰত ল বনিব আৰু হেতু এক্সিকিউট হ'ব সো নেক্সট এতিয়া কি হৈ আছে এক্সপেনশন সিনাৰিওটো কৈ আছে মানে এক্সপেনশন কেনেকে হ'ব এক্সপেনশন to go 543 seats 100 to 150 seats হলে হ'ব improve the representation ratio to এটা এমপি at least 1 লাখ কে যদিও মানুহ চাই 1 লাখ তেতিয়া progress হ'ব মানুহৰ progress হ'ব আমাৰ কথা শুনিব এই কথাখিনি গৈ পেলাই লোকসভাত representation দিব যেনেকৈ ৰাঘৱ চদ্দা কলো যদি এয়াৰপোৰ্টত যোনটো সিংৰা দাম বঢ়াই দিছিলে হেতু কমাই দিলে এইটো মানে নৰমাল প্ৰবলেমছ বিলাক আমি যোনবিলাক ফেস কৰি আছো ফ্লাড ৰিলেটেড প্ৰবলেম ফ্লাডৰ কি সলিউশনছ এইবিলাক আমাৰ মেম্বাৰ অফ পাৰ্লিমেন্টে তাত ৰিপ্ৰেজেন্ট কৰিব লাগে তাৰ ভিতৰত সায়েন্স এণ্ড টেকনলজি এইবিলাকৰ ৰিপ্ৰেজেন্ট কৰিব লাগে তাৰপিছত আৰু এটা হৈছে ভেনু যোনটো নতুন পাৰ্লিমেন্টটো বনিলে তাত হাউচ বহুত আছে সিটস বহুত আছে যোনটো পুৰণা আছিল হেতুত মানে এটা কনজেষ্টেড ৱেট বহিছে এইটো এতিয়া নেক্সট এটা ফাৰ্স্ট স্লাইডটোত আপোনাক কৈছিলো ফাৰ্স্ট স্লাইডটোত আছিলে ডিলিমিটেশ্যন আৰু এইটো কেনেকে কানেকশ্যন এতিয়া কানেকশ্যনটো বুজাম ওমেন্স ৰিজাৰ্ভেশ্যন বিল ইন পাৰ্লিমেন্ট আৰু ডিলিমিটেশ্যনৰ কানেকশ্যনছ ওমেন ৰিজাৰ্ভেশ্যন বিলটো কেতিয়া পাছ হ'ল 106th amendment 33% reservations bill লাগে মানে 2023 তে এটো পাছ হ'ল 2023 তে অলৰেডি এটো বিল পাছ হ'ল এটো এক্ট বনি গ'ল কি 33% ৰিজাৰ্ভেশ্যন যোনটো মেম্বাৰ লোকসভাত সিটছ খিনি ওমেনৰ কাৰণে বুক থাকিব মানে কিমান 543 যদি 33% লোৱা যায় তেনেহলে 179 সিটছ ওমেনৰ কাৰণে ৰিজাৰ্ভ থাকিব
তাৰপিছত এতিয়া অমিত শ্বাহে কৈ আছে কি নালাগে ফাৰ্ষ্টত এটা চেন্সাছ হৈ লওক কিয় চেন্সাছৰ পিছতে ডিলিমিটেশ্যন হয় 1971ত চেন্সাছ হ'ল তাৰপিছত ডিলিমিটেশ্যন হ'ব 1981ত চেন্সাছ হ'ল কিন্তু ডিলিমিটেশ্যন নহ'ল কিয় 1976তে এমেণ্ডমেণ্ট কৰি দিলে এতিয়া তেখেতৰ ৰিজনটো হৈ গ'ল কি 543টা চিটছ আছে তাৰপৰা যদি 179 চিটছ যদি এতিয়া যদি 33%টো এপ্লাই কৰি দিয়া যায় তেতিয়া কি হ'ব যোনবিলাক মেইল ইণ্ডিভিজুৱেলছ আছিল ইয়াত সিহঁতে নিজৰ চিটটো এৰিব লাগিব আৰু সেই চিটটো এৰিলে এটা টাৰ্বুলেন্স ডিষ্টাৰ্বেন্স ক্ৰিয়েট হ'ব প্ৰটেষ্ট হ'ব কিবা হ'ব সেইকাৰণে ক'লে কি নালাগে নেক্সট চিটত এনেইতো আমাৰতো চেন্সাছটো হৈ আছে 2026 দেন নেক্সট ইলেকশ্যনত কি হ'ব আমি কণ্টেষ্ট কৰিম 850টা চিটছ তেতিয়া কি হ'ব অলৰেডি 33%টোতো থাকিবই অলৰেডি ৰিজাৰ্ভ থাকিব ওমেনৰ কাৰণে তাৰপিছত আৰু নেক্সট যোনবিলাক মানে এই যোনটো 543 চিটছ থাকে মেন আৰু বা বেলেগৰ কাৰণে যোনবিলাক মেইল ইণ্ডিভিজুৱেলছ আছে সিহঁতে চিটটো লষ্ট বা লুজ নকৰিব সেইটো অমিত শ্বাহে কৈ আছিলে সেইকাৰণে কৈ আছে কি যোনটো এমেণ্ডমেণ্ট 106 এমেণ্ডমেণ্ট উইথ 33% ৰিজাৰ্ভেশ্যন ফৰ্ম সেইটো ডিলে কৰি আছে এজ বিকজ 2026ত চেন্সাছ হ'ব তাৰপিছত ডিলিমিটেশ্যন হ'ব আৰু যোনটো 2029 ইলেকশ্যনছত 850টা চিটছ থাকিব আমি সেইটো কাৰণে কণ্টেষ্ট কৰিম এইটো হৈ আছে কিন্তু এক্টটো পাছ নহ'ল সেইটো বেলেগ কথা এতিয়া আৰু এটা ষ্ট্ৰেটেজিছ আছে মানে SC আৰু ST কাৰণে সেইটো ৰিজাৰ্ভ থাকিব যোনটো 850টা প্লেচ থাকিব চিটছ থাকিব সেইটো SC আৰু ST ৰিজাৰ্ভেশ্যনৰ কাৰণেও থাকিব আৰু কিমান SC আৰু ST পপুলেশ্যন ইনক্ৰিজ হ'ল সিহঁতে কিমান বেনিফিটছ পাই আছে সেইটো ডিছকাশ্যন হ'ব এতিয়া POK প্ৰভিজনছ কিছুমান চিটছ জম্মু এণ্ড কাশ্মীৰত পাকিস্তান অকুপাইড আছে আপুনি যেতিয়া পাকিস্তান মেপখন চাব তেতিয়া চাব কিছুমান এৰিয়া তেওঁলোকৰ মেপত দেখুৱাইছে যে পাকিস্তান বুলি সিহঁতে পাকিস্তান অকুপাইড তেনেকুৱা দেখুৱা নাই ডাইৰেক্ট পাকিস্তান বুলি আছে এইখিনি ওপৰতো ডিছকাশ্যন হ'ব সেইখিনি চিটছ কেনেকে কাউণ্ট কৰা যাব কিছুমান চিটছ যেনেকে চাইনায়ো অৰুণাচল প্ৰদেশৰ মোষ্টলি এৰিয়াবিলাক অকুপাই কৰি আছে তেনেকুৱা ডিছকাশ্যনছ হ'ব এতিয়া কোৰ ইছ্যু ক'ত হৈ আছে এতিয়া যোনবিলাক মানে কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কিয় হৈ আছে পপুলেশ্যন আৰু ফেডাৰেলিজমত লাগি মানে মোৰ পিপল মোৰ চিটছ যোনটো নৰ্থ বেল্ট দেখালো কণ্ট্ৰভাৰ্চি এইটো কাৰণে সৃষ্টি হৈ আছে যোনটো নৰ্থ বেল্ট এই বেল্টৰ পপুলেশ্যন বহুত হলে কি হ'ব ৰিপ্ৰেজেণ্টেটিভ ইন পাৰ্লিমেণ্টত বহুত হ'ব আৰু এই চাউথত পপুলেশ্যন কম তেনেহ'লে ইহঁতৰ ৰিপ্ৰেজেণ্টেশ্যন তাত কম হ'ব আৰু যোনবিলাক ইনফ্লুৱেঞ্চাৰ্ছ ইউটিউব ভিডিঅ'জ বিলাকে কৈ আছে কি চাউথত মানে পানিচমেণ্ট কিয় পাব সিহঁতে যেতিয়া 1971ত 543টা চিটছ দিলে আৰু এমেণ্ডমেণ্ট কৰিলে 1976ত 42ণ্ডত তাত ফ্ৰোজ কৰি দিলে কিয় কি পপুলেশ্যনটো কণ্ট্ৰল কৰিবলৈ আৰু যিহেতু যোনবিলাক চাউথৰ ষ্টেটছ হয় সিহঁতৰ লিটাৰেচি বেছি সিহঁতে নতুন স্কিম আনি পেলাই পপুলেশ্যনটো কণ্ট্ৰল কৰিলে কিন্তু এই বেল্টৰ মানুহখিনিয়ে পপুলেশ্যনটো কণ্ট্ৰল নকৰিলে উত্তৰ প্ৰদেশত 80 পৰা আৰু পপুলেশ্যন বাঢ়ি গ'ল সেইটো কাৰণে ক্ৰিটিচাইজ কৰি আছে চাউথৰ যোনবিলাক ষ্টেটছ তাৰপিছত হ'ল এইটোৱে কোৱা গ'ল চাউথে ফিয়াৰ কৰি আছে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন কমি গৈ থাকিব আৰু পাৱাৰ শ্বিফ্ট হ'ব আৰু যোনবিলাক বেল্টটো দেখাইছে সেইবিলাক হ'ল বিজেপি ডমিনেণ্ট চাউথত ইমান বিজেপি ইনফ্লুৱেঞ্চ নাইকিয়া যিমান নৰ্থ বেল্টত আছে উত্তৰ প্ৰদেশ বিহাৰ এইখিনি এৰিয়াত নেক্সট হ'ল পলিটিকেল এণ্ড কোৱালিশ্যন impact. The policy shift in the national parties and gain leverage. For example, যদি উত্তৰ প্ৰদেশৰ পৰা representation বেছি যায় আৰু maximum BJP যায় তেতিয়া কি হ'ব parties যোনবিলাক policy আনে policyত average 2/3 লাগে ন মানে 2/3 people agree কৰিব লাগিব এটা certain policy কাৰণে তেতিয়া কি হ'ব যদি BJP থাকে কিন্তু তাত number থাকিলে যোনটো bill আনে এইটো already pass হৈ যাব কিয় কি 2/3 popularity বা majority থাকিবই সেইটো national parties gain leverage coalition maths কৈ আছে সেইটো similar aspect এটা বুজায় আপুনি এখন বিল লৈ গ'ল বিলখন পাছ হ'বলৈ 2/3 majority of the লোক সভা লাগে যদি উত্তৰ প্ৰদেশত যদি 120টা চিটছ হৈ যায় 80 পা আৰু 100 চিটছ বিজেপি পাই যায় তেনে বিজেপি যদি এখন বিল লৈ যায় এতিয়া পৰা ডিক্টেটৰশ্বিপ হ'ব বিজেপি যদি বিল লৈ যায় তেনে অলৰেডি পাছ হ'ব সেইটোৱে চেঞ্জেছ Now, এতিয়া conclusion এইটোৱে কোৱা যায় কি মানে কি necessity টো লাগে কিয় কি আমাৰ 1971 পৰা ডিলিমিটেশ্যন হোৱা নাই
আৰু পপুলেশ্যন ইনক্ৰিজ হৈ গৈ আছে এতিয়া এটা মেম্বাৰ অফ পাৰ্লিমেণ্টে 20 lakhs পিপলক চাব নোৱাৰে ইট ইজ ইম্পচিবল আৰু চালেও সিহঁতৰ ডেভেলপ নহব সেইকাৰণে সেইটো নেচেচিটি সেইটো লাগে কিন্তু চেলেঞ্জ এইটো হৈ আছে কি কিছুমান মাৰ্জিনেলাইজ হৈ যাব কিছুমানে সেই বেনিফিটটো নাপাব এতিয়া কিছুমান ৱে হ'ব লাগে পাৰ্চেণ্টেজ বেলেঞ্চিং ৰিপ্ৰেজেণ্টেশ্যন উইথ ছ'চিয়েল ডেভেলপমেণ্ট ইনৱাৰ্ডছ মানে যোনবিলাক পাৰ্চেণ্টেজ ৱাইজ হ'ব লাগে নহয় অনলি পপুলেশ্যন বেছটো হ'ব নালাগে নিউ মানে এৰিয়া ৱাইজ চাৰ্টেন কিছুমান ৱে উলিয়াব লাগে যাতে অনলি পপুলেশ্যন চিট ডিভিজনৰ এটা ফেক্টৰ বনি নাথাকে চ' থেংক ইউ ইমানতে শেষ হ'ল